অঞ্চলৰ এগৰাকী অভিভাৱক এগৰাকী জনদৰদী ব্যক্তি ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পঢ়া দিনৰ তেখেত সহপাঠী এগৰাকী চিকিৎসা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সমাজ সেৱাত আত্মনিয়োগ কৰি আছে। আমি তেখেতক হোমেন বৰগোহাঞিদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ প্ৰাক মুহূৰ্তত এটি ফুলৰ থোপাৰে তেখেতক আদৰণি জনাম। আমি কুঁৱলী নাৰায়ণক অনুৰোধ জনাইছোঁ। আমাৰ দেৱচন্স গ্ৰুপৰ সন্মানীয় সঞ্চালক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সুযোগ্যা কন্যা কুঁৱলী নাৰায়ণে সন্মানীয় ডাক্তৰ বীৰেন্দ্ৰ বৰকাকতি মহোদয়ক এটি ফুলৰ থোপাৰে আদৰণি জনাব আৰু আমি মহোদয়ক বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি দুয়োগৰাকী চেমনীয়া শিল্পীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমি শ্ৰদ্ধাৰে ডাক্তৰ বীৰেন্দ্ৰ বৰকাকতি ছাৰক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ সভাৰ মাননীয় উদ্বোধক সন্মানীয় শ্ৰীযুত ভাৰ্গৱ কুমাৰ দাসদেৱ। প্ৰায় ২০ বছৰৰ সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট ভাৰ্গৱ কুমাৰ দাসদেৱ অসমৰ এগৰাকী প্ৰবীণ স্বাধীনতা সেনানী পানীৰাম দাসদেৱৰ কনিষ্ঠ পুত্ৰ। পথৰুঘাটৰ ৭ কোটি কৃষক শ্বহীদক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ যিগৰাকী ব্যক্তিয়ে প্ৰতিনিয়ত অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে, শেহতীয়াকৈ তেখেতে দেশৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়ক সাক্ষাৎ কৰি আমাৰ পথৰুঘাটক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ অনুৰোধ জনোৱা দৰঙৰ সমাজ জীৱনৰ এগৰাকী পুৰুষা ব্যক্তি সন্মানীয় শ্ৰীযুত ভাৰ্গৱ কুমাৰ দাস মহোদয়। আমি মহোদয়ক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ অৰিন্দম নাৰায়ণে তেখেতক এটি ফুলৰ থোপাৰে স্বাগত সম্ভাষণ জনাব। আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব সন্মানীয় তৰুণ আজাদ ডেকা মহোদয়ে। এগৰাকী লোকসংগীতৰ তথা লোক সংস্কৃতিৰ গৱেষক সাধক শিল্পী, যিগৰাকী ব্যক্তিয়ে নৱপ্ৰজন্মৰ মাজত অসমৰ থলুৱা লোকসংগীত তথা দৰঙী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰ্নিশে প্ৰয়াস অব্যাহত ৰাখিছে। নিজৰ জিলাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আত্মনিয়োগ কৰি থকা আজিৰ অনুষ্ঠানৰ এয়া মুখ্য অতিথি সন্মানীয় তৰুণ আজাদ ডেকা মহোদয়। আমি কবৰী তালুকদাৰক অনুৰোধ জনাম তেখেতক এটি ফুলৰ থোপাৰে আজিৰ অনুষ্ঠানলৈ সম্ভাষণ জনাবলৈ। আজিৰ অনুষ্ঠানত আমাৰ মাজত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি উপস্থিত আছে সন্মানীয় শ্ৰীযুতা নীলিমা গোস্বামী বাইদেউ, গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰ একাডেমী দিছপুৰৰ অৱসৰপ্ৰাপ্ত বিদ্যায়তনিক তত্ত্বাৱধায়িকা, এগৰাকী উদ্ভিদ বিজ্ঞানৰ ছাত্ৰী, যিগৰাকী ব্যক্তিয়ে কৰোণা ধাৰাক জন্মলগ্নৰে পৰা আগুৱাই লৈ গৈছে উপসভাপতিৰ পদত থাকি। মুষ্টি ভিক্ষা তেখেতৰে আন এক অনুষ্ঠান। শিশু কল্যাণ সদনতো তেখেতে নিজৰ সুন্দৰ কৰ্মৰাজিৰে আগুৱাই লৈ গৈছে। মাধুকৰী তেখেতৰ এক অনবদ্য সৃষ্টি। আমি অপৰাজেয় এই শিশু যি গ্ৰন্থ, এই গ্ৰন্থ সম্পাদনাৰ দায়িত্বটো তেখেতে নিজক ন্যস্ত কৰিছে। তেখেতৰ আন এখন সুখপাঠ্য
মোৰ হৃদয় স্পৰ্শ কৰা কেইখনমান ছবি আৰু শেহতীয়াকৈ অনুবাদ সাহিত্যৰ জগতত নিজকে আত্মনিয়োগ কৰিছে অৱসৰোত্তৰ কালত আমাৰ সকলোৰে শ্ৰদ্ধাৰ নীলিমা গোস্বামী মহোদয়া আমি বাইদেউক আদৰণি জনাইছোঁ সন্মানীয় বিধিক আদৰণি জনাবলৈ সন্মানীয় পুলিন হাজৰিকা মহোদয় এগৰাকী শিক্ষাবিদ এই অঞ্চলৰ এগৰাকী নমস্য ব্যক্তি অৱসৰী প্ৰধান শিক্ষক এই অনুষ্ঠানৰ এই অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ আঁৰৰ মানুহ আমি সন্মানীয় শ্ৰীযুত পুলিন হাজৰিকা মহোদয় মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ আহ্বান ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত হৈছে আমি সন্মানীয় হাজৰিকা মহোদয় মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ সবিনয় অনুৰোধ জনাইছোঁ আমি তেখেতক আদৰণি জনাম আমি কবুৰী তালুকদাৰক অনুৰোধ জনাইছোঁ তেখেতক এটি ফুলৰ থোপাৰে আদৰণি জনাবলৈ আৰু শেষত আমি মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ দেৱ চন্স গ্ৰুপৰ সন্মানীয় জ্যেষ্ঠ সঞ্চালক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱক 2015 চনত আৰম্ভ কৰা দেৱ চন্স বঁটা আজি পুৰণি গুদাম পাইছেহি এইগৰাকী ব্যক্তিৰ নেতৃত্বত দৰঙৰ সাহিত্যৰ ক্ষেত্ৰখন দৰঙৰ ক্ৰীড়া ক্ষেত্ৰখনক বলিষ্ঠ নেতৃত্ব দিয়া 70ৰ দশকতে যিগৰাকী লেখকৰ লেখা শিলবন্তৰ লেখীয়া লেখকৰ লগত একেলগে প্ৰকাশ হৈছিল কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা আৰু ভাৰতবৰ্ষতে বিৰল এই দেৱ চন্স বঁটা প্ৰদানেৰে যিগৰাকী ব্যক্তিয়ে দৰঙক অসমক মহান কৰিছে সেয়া মাননীয় ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি এই আপাহতে আমাৰ আন এটি চাহ চিনাকি অনুষ্ঠান আছে এই হাতীগাঁও পুৰণি গুদামৰ এই হাতীগাঁও নাট্য মঞ্চৰ্চা কেন্দ্ৰত আমি যি অনুষ্ঠান আয়োজন কৰিছোঁ সম্ভৱেই নহ'লহেঁতেন মঙলদৈৰ পৰা আহি এই অনুষ্ঠানটো আয়োজন কৰাৰ যদি কেইগৰাকীমান স্থানীয় ব্যক্তিয়ে আমাক